মই বৰ্তমান উপস্থিত আছো মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ সোণাপুৰ গাঁৱত আৰু সোণাপুৰ গাঁৱৰ এটা পৰিয়ালৰ দৃশ্য মই দেখুৱাব ওলাইছো। প্ৰথমতে মই কেমেৰা পাৰ্চনক দেখুৱাব গৈছো সমগ্ৰ দৃশ্য। এয়া প্ৰয়াত পবিত্ৰ গগৈ পৰিয়াল আৰু কিছুদিন পূৰ্বে আচলতে পবিত্ৰ গগৈ মৃত্যু হৈছিল আৰু তাৰ পাছতেই এই গোটেই পৰিয়ালটো সৰ্বশান্ত হৈছে। তেখেতৰ চিকিৎসাৰ বাবে ভেটি মাটি ইতিমধ্যে বিক্ৰী কৰিবলগীয়া হৈছে, তেনেধৰণৰ পৰিস্থিতি সন্মুখীন হৈছে। আৰু তাৰ পাছতেই কিন্তু কিছুদিন পূৰ্বে পুনৰ ধুমুহাত তেখেতৰ ঘৰ আচলতে ভাগি গৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি দেখা গৈছে সোণাপুৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ তেখেতসকলৰ এই ঘৰটো পুনৰ নিৰ্মাণৰ চেষ্টা চলাই আহিছে। আৰু কেনেধৰণৰ আচলতে কিমান অসুবিধাত তেওঁলোক বৰ্তমান ইয়াত বাস কৰিবলগীয়া হৈছে সেই বিষয়ে জানিবলৈ মই এই পৰিয়ালটোত উপস্থিত হৈছো। আৰু প্ৰথমতে মই প্ৰয়াত পবিত্ৰ গগৈৰ যি পত্নী তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ স্বামী কি হৈছিল আৰু ঢুকুৱা কিমান দিন হৈছে? প্ৰায় ঢুকুৱা এতিয়া এমাহ হৈছে। কিডনী ৰোগত ভুগি আছিলে। আজি 5 বছৰ হ'ল। 5 বছৰ মই বেমাৰ গুৱাহাটী নিলো, যোৰহাট নিলো। অকল গুৱাহাটী যোৰহাট অনা নিয়া কৰি থাকোতে মানে মই মানে একেবাৰে হেৰি হৈ গলো। টকা পইচা মানে একো মানে হেৰিয়ে নোহোৱা, চব ধাৰ কৰি এতিয়া মাটি ভেটি মানে চব সম্পূৰ্ণ মোৰ চব লোকৰ হাতত গ'ল। মই এতিয়া মোৰ পৰিয়ালটো, মোৰ মাও অসুস্থ, ল'ৰাও অসুস্থ। ল'ৰাৰ কাণৰ অপাৰেশ্যন হ'ল ডিব্ৰুগড়ত ৰং ট্ৰিটমেণ্ট হ'ল। ৰং ট্ৰিটমেণ্ট হোৱাৰ কাৰণে GMC-লে লৈ গ'ল গুৱাহাটী, তালৈ পঠালে। তাতো বহুত দিন থাকিবলগীয়া হ'ল। তাতো বহুত পইচা পাতি খৰচা হ'ল। ধাৰ ঋণ কৰি মানে গোটৰ পইচা লৈছিলোঁ মই 80,000 টকা বন্ধন গোটৰ। মোৰ এতিয়া সেইটোও ৰেহাই দিয়া নাই। চব ফালে মানে মোৰ বেমাৰৰ লগতে পইচা দি মোৰ মানে একোৱেই নাই। গৰু আছিলে, গৰু বিকিলোঁ। তেনেকৈ মই ঘৰখন সেইটোৱে চলাই আছিলোঁ। এতিয়া মানুহজনো ঢুকালে, মোৰ এতিয়া কোনে মোক সংস্থাপন দিব? চৰকাৰী কিবা আঁচনি পাইছে? চৰকাৰী একো সুবিধা একো পোৱাই নাই আজিলৈকে। আপুনি অৰুণোদয় পায়? অৰুণোদয় নেপাওঁ, একো ঘৰো পোৱা নাই, একোৱে পোৱা নাই। ঘৰটো মই গোটৰ পইচা লৈ মানুহজন থাকোতে বনাবলৈ অকণ মই হেৰি কৰিছিলোঁ। তাতো এতিয়া মানুহজন বেমাৰ হ'ব 5 বছৰ দিন মই এনেকেই থাকিবলগীয়া হৈছে। আজি এতিয়া জৰাজীৰ্ণ অৱস্থাত একদম ঘৰটো অৱস্থা নাই, মানে বতাহ আহিলে বৰষুণ আহিলে তাৰমানে অৱস্থা নাই। ভিতৰত থাকিবলৈ এনেকুৱা অশান্তি হয়, মানে ৰাতি হোৱা অশান্তি। এতিয়া ৰাইজৰ সহযোগত এতিয়া মোৰ এতিয়া ঘৰ এনেকে মোৰ দাদাইও অকণমান সহায় কৰিলে। কালি টিং বাঁহ দি থৈ গ'লহি। চৰকাৰে মোক যে সোনকালে ঘৰটোৰ কাৰণে মোক কিবা এটা সহায় সহযোগ কৰে যেন। ল'ৰাটোকো চিকিৎসাৰ কাৰণে কিবা পইচা পাতি অলপমান সহায় কৰিলে মই অতি আনন্দ হ'ম। নিশ্চয়কৈ এয়া আছিল আচলতে মই পুনৰ কৈছো, কিছুদিন পূৰ্বে মাত্ৰ স্বামী হাৰা হৈছে তেখেত, আৰু বৰ্তমান শাহুৱেক আৰু পুত্ৰ অসুখীয়া আৰু চিকিৎসাৰ কাৰণে আচলতে চিন্তিত হৈ পৰিছে। স্থানীয় ৰাইজ আছে, স্থানীয় যুৱক আছে, মই জানিবলৈ চাই কি ক'ব এই পৰিয়ালটোৰ মানে যথেষ্ট দুখ, কি ক'ব? হয়, এই পৰিয়ালটো আমি বহুত দিনৰ পৰাই দেখি আহিছোঁ। বহুত দুখ। যিজন কৰ্ম আছিলে, কৰ্ম কৰি খুৱাই আছিলে বজাৰ হাট কৰি, সেইজনো আজি নাইকিয়া হ'ল। তেওঁ বিশেষকৈ সেই কিডনী দুটা বিকল হোৱাৰ কাৰণে আজি নাই আমাৰ মাজত। তেওঁৰ পুত্ৰও, ডাঙৰ ল'ৰাটো সেই কাণৰ বেমাৰ, সেইটো কাৰণেও বহুত অশান্তি হৈছে। তেওঁলোকৰ যি টকা পইচা আছিলে ধাৰ ঋণ কৰি চিকিৎসা কৰি আছে। মাতৃও অসুখ, আমি দেখি আছোঁ। এতিয়া আমি দেখি সহ্য নহয়, আমি ৰাইজে আহি আজি কিছুদিনৰ আগত তামোল গছ দুডাল পৰি পিছফালে টিং গোটেই ফুটা হৈ গ'ল, ভিতৰত পানী পৰে। আমাৰ স্থানীয় ৰাইজ আহি পিনে এতিয়া অকণমান যাতে মেৰামতি কৰি তেওঁলোকক থাকিব পৰা সুবিধাটো কৰি দিব পাৰোঁ, সেইটো চেষ্টা আমি কৰিছোঁ। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যিসকলক এতিয়া ঘৰ দিছে এনেকুৱা মানুহক ঘৰ দিয়ক, এনেকুৱা মানুহক সংস্থাপন দিয়ক। এতিয়া অৰুণোদয় পাই আছে, বহুত যিবিলাক পাব নলগীয়া তেনেকুৱাবিলাকে পাই আছে। আজি এইগৰাকী মানুহক অৰুণোদয় দৰকাৰ। তেনেকুৱা যদি সুবিধা পায় তেওঁ নিশ্চয় অকণমান চলিব পাৰিব। ল'ৰা দুটা স্কুলত গৈ আছে, এতিয়া স্কুলৰ পৰাও কিছুমান টকা সহায় কৰি ডাঙৰ ল'ৰাটো অলপ চিকিৎসা কৰিলে। দেখিছোঁ আপোনালোকে ঘৰটোহে নিৰ্মাণ কৰি দিব, কিন্তু ইয়াৰ পাছত 4টাকৈ প্ৰাণী এই ঘৰটোত কেনেকৈ থাকিব, তেওঁলোকে কেনেকৈ চলিব? সেইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ যে তেওঁলোকক চলা কিবা এটা ব্যৱস্থা কৰি দিয়ক। মানে কি, এতিয়া জব কাৰ্ডো নাই। আজি তেওঁ জব কাৰ্ডো পোৱা নাই, মানে আছে জব কাৰ্ডখন কিন্তু দিয়া নাই বুলি কৈছে এতিয়ালৈকে। যিবিলাকে জব কাৰ্ডৰ হেৰি কৰি আছে তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে জব কাৰ্ডটো এওঁলোকক এই লিখা মানুহক দিয়ক, সেইটো আমি অনুৰোধ জনাইছোঁ।